সদাৰ মহিলাসকল আই মাতৃসকল জ্যেষ্ঠসকল বন্ধু বান্ধৱসকল তথা সাংবাদিক বন্ধুসকল মই প্ৰথমে আপোনালোকক হৈ যোৱা বহাগ বিহুৰ শুভেচ্ছা আৰু উলগ জনাইছো। প্ৰত্যেকগৰাকী ব্যক্তিকে অনুৰোধ কৰিছো আপোনালোকে যাতে অহা ২৬ তাৰিখে হ'বলগীয়া লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থীগৰাকীক আপোনালোকৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰে। যোৱাকালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু এই প্ৰথম পৰ্যায়ত অসমৰ ৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। তাৰে এটা ডিব্ৰুগড়, এটা যোৰহাট, এটা আমাৰ কাজিৰঙা, এটা তেজপুৰ আৰু এটা লখিমপুৰ। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ লগত কথা বতৰা পাতিছো আৰু মই দৃঢ়তাৰে ক'ব পাৰো যে এই ৫টা সমষ্টিত বিজেপি দলে কালি জয়লাভ কৰিছে। এইবাৰ আমাৰ নগাঁৱৰ পাল, নগাঁৱত আমি অলপ ভোটত যোৱাবাৰ হাৰিছিলো আৰু হাৰাৰ পাছত এনেকুৱা এজন মানুহক আমি সাংসদ হিচাপে নিৰ্বাচিত কৰিছিলো। এই সাংসদজন কেতিয়াও হয়তো মিকিৰ ভাটালৈকে যোৱা ৫ বছৰত নাহিলে। মনত থাকিব দিয়ক। আমাৰ নগাঁৱৰ সাংসদগৰাকীৰ নাম আমি কোনোবাই জানোনে? নামটো কোনোবাই জানোনে? জানো নেকি কোনোবাই? কোনো নাজানে? দেখিছে নেকি কোনোবাই? কোনোবাই দেখিছে নেকি? এজন সাংসদ ৫ বছৰ নিৰ্বাচিত হ'ল, ৫ বছৰৰ কাৰ্যকাল সমাপ্ত হ'বৰ হ'ল। আমাৰ মৰিগাঁৱলৈকে, জাগিৰোডলৈকে, আনকি লাহৰীঘাটলৈকেও ৫ বছৰত এদিনো নাহিল। আকৌ কংগ্ৰেছ দলে তেখেতকে প্ৰাৰ্থিত্ব দিছে। এইবাৰ মিকিৰ বেটা বাদ দিয়ক, মৰিগাঁও টাউন বাদ দিয়ক, জাগিবকত গাঁও বাদ দিয়ক, জাগিৰোড টাউন বাদ দিয়ক, লাহৰীঘাটত, ঢিঙত, ৰূপহীত এই মানুহজনক কোনোৱে ভোট নিদিয়ে। এইবাৰ সংখ্যালঘু ৰাইজেও বিজেপিক ভোট দিব। যোৱাকালি দিনটো মই লাহৰীঘাটত আছিলো, ৪খন সভাত মই অংশগ্ৰহণ কৰিছিলো। প্ৰত্যেকখন সভাত ৮ৰ পৰা ১০,০০০ মানুহ আৰু তাৰে ৮০% সংখ্যালঘু মানুহ। সকলোকে মই এটা প্ৰশ্ন কৰিছিলো যে যোৱাবাৰ আপোনালোকে কাক ভোট দিছিল? সকলোৱে কৈছিল যে আমি কংগ্ৰেছক দিছিলো। আৰু এইবাৰ কাক দিব বুলি সুধিলো, ক'লে এইবাৰ কোনো পধ্যে কংগ্ৰেছক নিদিওঁ, এইবাৰ অকল বিজেপিক দিম, কাৰণ কংগ্ৰেছে আমাৰ ইয়াত একো নকৰিল। কংগ্ৰেছ চৰকাৰ কিমান দিন আছিলে অসমত? ৬০ বছৰ আছিলে। ৬০ বছৰৰ অসমৰ কাৰ্যকালত কংগ্ৰেছে মাত্ৰ ৬খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছিল আৰু আমি ৭ বছৰ ১০ মাহ শাসন কৰিলো, ১৮খন মেডিকেল কলেজ আমি বনাবলৈকে সক্ষম হলো। আমাৰ বগৰাটো মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে। নগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ল, গোলাঘাটত মেডিকেল কলেজৰ কাম চলি আছে, গুৱাহাটীত ২ নম্বৰ মেডিকেল কলেজৰ কাম চলি আছে, নলবাৰীত মেডিকেল কলেজ কাম আৰম্ভ হ'ল। এইদৰে আমি ১৮খন মেডিকেল কলেজ বনালো মাত্ৰ ৭ বছৰ ১০ মাহত। কংগ্ৰেছে ৬০ বছৰত বনালে মাত্ৰ ৬খন। এতিয়া আপোনালোকে অলপ ভাবকচোন, আমি মেডিকেল কলেজ আমাক কিয় লাগে? ট্ৰিটমেণ্টৰ কাৰণে লাগে, হয়নে? বেমাৰ হ'লে আমি গৈ যাতে ট্ৰিটমেণ্ট কৰিব পাৰোঁ, হয়নে? তাতকৈ ডাঙৰ কথা মেডিকেল কলেজ আমাক কিয় লাগে? যে মেডিকেল কলেজ হ'লেহে ডাক্তৰ পঢ়িব পাৰে আৰু ডাক্তৰ পঢ়িলেহে আমি
এই মিকিৰ ভেটালৈকে আমি ডক্টৰ পঠাব পাৰিম কংগ্ৰেছৰ দিনত মাত্ৰ অসমত বছৰত 726 জন ডক্টৰ ওলাইছিল সেইকাৰণে আমি গাঁৱলৈকে ডক্টৰ পঠাব পৰা নাছিলো আমাৰ গাঁৱত ডক্টৰ আহিবলৈ টান পায় সংখ্যা কম 726 জন ডক্টৰৰে 40% ডক্টৰে গৈ প্ৰাইভেট নাৰ্ছিং হোমত যোগদান কৰে চৰকাৰী চাকৰি নকৰে গতিকে আমি গাঁৱলৈকে ডক্টৰ পঠাব নোৱাৰো গাঁৱৰ মানুহে বেমাৰৰ জীৱন নিৰ্বাহ কৰিব লাগে হয়নে নহয় কক তাৰ কাৰণে কোন দায়ী তাৰ কাৰণে কংগ্ৰেছ দল দায়ী কংগ্ৰেছ চৰকাৰ দায়ী কংগ্ৰেছে যদি মেডিকেল কলেজ বনালে হয় আমাৰ ইয়াত ডক্টৰ উভয় নদী হৈ থাকিলে হয় কংগ্ৰেছে যদি মেডিকেল কলেজ বনালে হয় আমাৰ স্বাস্থ্য ভাল হৈ থাকিলে হয় আৰু আমি আধা বয়সত আমাৰ মানুহ কোনো মৃত্যু মুখত নপৰিলে হয় হয়নে নহয় কক ৰাইজ যে কংগ্ৰেছ হৈছে আমাৰ নিৰীহ মানুহ হত্যাকাৰী কংগ্ৰেছ নিৰীহ মানুহৰ হত্যাকাৰী কংগ্ৰেছে ডক্টৰ সৃষ্টি নকৰাৰ কাৰণে আমাৰ গাঁৱে ভূঞে বহুত মানুহে বিনা ট্ৰিটমেণ্টত মৰিব লগা হ'ল সেইকাৰণে আকৌ কৈছো কংগ্ৰেছ হত্যাকাৰী এনেকুৱা কংগ্ৰেছক ভোট দি লাভ হ'ব নেকি খুটা কম্বল লাগিব নেকি কাবাক লাগিব নেকি কক কংগ্ৰেছ দলে খুটা কম্বল আৰু আঁঠুৱা দিছিলে হয়নে লাগিব দেউতা খুটা কম্বল লাগিব নেকি সঁচাকে নালাগেতো কংগ্ৰেছে ভোট দিয়া মানে আকৌ খুটা কম্বল নিজে আহি যোৱা খুটা কম্বল নিজে আহি যাব কাৰণ ঠিকাদাৰবিলাক ঘূৰিয়ে ফুৰে আমি এতিয়া ঠিকাদাৰবিলাক খেদি থাকো খুটা কম্বল আঁঠুৱা ঠিকাদাৰবিলাক ঘূৰিয়ে ফুৰে দিছপুৰত আমি খেদি থাকো আৰু কংগ্ৰেছ আহিলে আকৌ খুটা কম্বল আহি যাব আমাৰ কোনো উন্নয়ন নহব কংগ্ৰেছ চৰকাৰৰ 60 বছৰত অসমত ইউনিভাৰ্চিটি আছিলে মাত্ৰ 7খন বিশ্ববিদ্যালয় গম পাই নহয় ল'ৰা ছোৱালী যে MSc পঢ়িবলৈ যায় আমাৰ সকলোৱে ল'ৰা ছোৱালীক পঢ়াবলৈ মন আছে নাই ভালকে পঢ়াব মন আছে নাই ল'ৰা ছোৱালীক মাক দেউতাকে কষ্ট কৰি হলেও পঢ়াব খোজে নে নোখোজে কিন্তু ইউনিভাৰ্চিটিলে আমি ল'ৰা ছোৱালীক ক'ত পঢ়াম অসমত মাত্ৰ 7খন ইউনিভাৰ্চিটি আছিলে আমাৰ ওচৰৰ ইউনিভাৰ্চিটিখন ক'ত আছিলে গুৱাহাটীত সকলো ইয়াৰ পৰা ল'ৰা ছোৱালী যাব নোৱাৰে টকা থাকিলেও সিট নাপায় কাৰণ ইউনিভাৰ্চিটি কম কাৰণে সিট নাই কাৰোবাৰ যদি পিতৃ মাতৃৰ টকাও আছে ল'ৰাটোৰ ছোৱালীজনীৰ পঢ়া শুনাও ভাল কিন্তু কম সিট থকাৰ কাৰণে ল'ৰা MSc পঢ়িব যাব নোৱাৰিছিলে আৰু যিসকলৰ টকা নাই তেওঁলোকৰ ল'ৰা ছোৱালী যদি পঢ়া শুনাত ভালো তেওঁলোকে গুৱাহাটীত পঢ়িবলৈ পঠাব পৰা নাছিলে সেইকাৰণে আমাৰ কি হৈছিল আমাৰ ল'ৰা ছোৱালী অশিক্ষিত হৈ আছিলে আমাৰ ল'ৰা ছোৱালীয়ে আধা পঢ়া হৈ আছিলে তাৰ কাৰণে কোন দায়ী কংগ্ৰেছ দায়ী কংগ্ৰেছ চৰকাৰ দায়ী মুঠৰ ওপৰত অসমক পিছুৱাই লৈ যোৱাৰ ভাৰতবৰ্ষক পিছুৱাই লৈ যোৱাৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দল দায়ী তাৰ কাৰণে এতিয়া ভাৰতবৰ্ষৰ মানুহে অসমৰ মানুহে আৰু কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে নৰেন্দ্ৰ মোদীক ভোট দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিবনে নিদিব কক সকলোৱে দিবনে নিদিব সকলোৱে দিবতো নে আকৌ খুটা কম্বল পাৰ্টি আহি ওলাইছে ক'ৰবাত খুটা কম্বল পাৰ্টিৰ নেতা কিমান আছে মিকিৰ ভেটাত খুটা কম্বল পাৰ্টিৰ নেতা কিমান আছে মই আজিকালি কংগ্ৰেছ বুলি নকওঁ খুটা কম্বল পাৰ্টি বুলি কওঁ খুটা কম্বলৰ আঁঠুৱা পাৰ্টি হয়নে আগতে এনেকুৱা কৰিছিল এক বান্দিল খুটাক দুভাগ কৰি দিয়ে নে নিদিয়ে দুভাগ কৰি দিয়ে মনত আছে নাই আছেনে আমি এইবিলাক কৰিছো নেকি কক আমি সেইবিলাক কাম নকৰো কাৰণ আমি অসমৰ মানুহক আগুৱাই লৈ যাবলৈ পণ লৈছো ভাৰতবৰ্ষৰ মানুহক আগুৱাই লৈ যাবলৈ পণ লৈছো আপোনালোকে মনত পেলাওকচোন আজিৰ পৰা 10 বছৰ আগৰ এই যে চৰকাৰী ঘৰকেইটা অনুদানৰ ঘৰকেইটা কেনেকুৱা আছিল ঘৰকেইটা কেনেকুৱা আছিল এটা ৰুমৰ হয়নে নহয় আৰু ঘৰটো কোনে বনাইছিল ঠিকাদাৰে বনাইছিল লাষ্টৰ কংগ্ৰেছৰ সময়ত 12, 13, 14 চনত এটা ঘৰত ৭৫,০০০ টকা দিছিল আৰু টকাটো কাৰ একাউণ্টত আহিছিলে বিডিঅ'ৰ একাউণ্টত আহিছিলে আৰু বিডিঅ'য়ে কাক কাম কৰিব দিছিল
ঠিকাদাৰক কাম কৰিব দিছিল তেতিয়া পঞ্চায়তৰ সভাপতিও টকা খায় বিডিঅ টকা খায় জেইও টকা খায় এমএলএও টকা খায় মুঠৰ ওপৰত ঘৰটো বনোতে খুব বেছি 40ৰ পৰা 50,000 টকা হৈছিল বাকি পইচা খাই দিছিল হনে নহয় কক হনে নহয় কক আৰু বহুত জায়গাত আধা বনোৱা ঘৰ হৈ আছিল হৈছিল নে নাই কাৰণ ঠিকাদাৰে পইচা উঠাই দিছিল বিডিঅৰ লগত মিলি আজি সেই পৰিবেশ নাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই পৰিবেশটো নাইকিয়া কৰিলে এতিয়া ঘৰবিলাক কোনে বনায় কক কোনে বনায় ঘৰবিলাক নিজে বনায় হয়নে নহয় আৰু ঘৰটোত কিমান পায় 1.5 লাখ টকা পায় এতিয়া ঘৰটো ভাল হৈছে নাই কক এতিয়া ঘৰটো ভাল হৈছে নাই কক এই কাম কোনে কৰিছে বিজেপিয়ে কৰিছে নৰেন্দ্ৰ মোদীয়ে কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৰিছে কংগ্ৰেছ আহিলে আকৌ ঠিকাদাৰ আহি যাব কংগ্ৰেছ আহিলে আকৌ ঠিকাদাৰ আহিব ঠিকাদাৰ লাগিব 1.5 লাখৰ ঘৰ 1 লাখলৈ আহি যাব ঠিকাদাৰ লাগিব নেকি ঠিকাদাৰ নালাগে ঠিকাদাৰো নালাগে খুটা কম্বল আঠুৱাও নালাগে লাগে নালাগে লাগিব নেকি আমাক কি লাগে বিনামূলীয়া চাউল লাগে নে নালাগে কক বিনামূলীয়া চাউল পাই আছে নাই আপোনালোকে আছে নে নাই সকলোৱে পায় কংগ্ৰেছৰ দিনত আছিল বিনামূলীয়া চাউল আছিল নেকি কক কোনোবা বিনামূলীয়া চাউল দিছিল নেকি নাই দিয়া এতিয়া অসমৰ 52 লাখ মানুহৰ হাতত একোখন ৰেচন কাৰ্ড আছে আৰু যাৰ হাতত ৰেচন কাৰ্ড থাকিব তেওঁলোকে কি পায় তেওঁলোকে আয়ুষ্মান কাৰ্ড পায় হয়নে আয়ুষ্মান কাৰ্ড পালে কি হয় পৰিয়ালটোৰ যদি বেমাৰ হৈছে বেমাৰ হলে বছৰত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পায় মই মিছা কৈছো নেকি কক মিছা কৈছো নেকি মই আগতে এনেকুৱা সিস্টেম আছিলে এনেকুৱা নিয়ম আছিলে আগতে আমাৰ গাঁৱত যদি শুনিছিলো যে যদি কৰবাত এজন মানুহৰ ক্যান্সাৰ হৈছে ট্ৰিটমেন্টৰ অভাৱত 2 মাহৰ পাছত কোনো মানুহজন মৰি থাকিল হয়নে নহয় কক আজিকালি ইমান জলদি মৰে নেকি আজিকালি ট্ৰিটমেন্ট কৰিব পাৰে অসমত 19খন কি হৈ গল ক্যান্সাৰ হস্পিটেল হৈ গল ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ ভাল সৰকাৰি ক্যান্সাৰ হস্পিটেল এতিয়া অসমত আছে এয়া কোনে বনাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বনাইছে এনে কিমান সুবিধা আছে আপোনালোকে কক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে উজলা গেছৰ কানেকচন পায় নে নাপায় আৰু উজলা গেছৰ কানেকচন পালে যদি বজাৰত গেছটোৰ দাম 1000 টকা উজলা গেছ জুনে পায় তেওঁলোকে মাত্ৰ 700 টকা দি গেছ কিনিব পায় হয়নে নহয় ৰাইজ কক আজি আমাৰ মৰিগাঁও জিলাত আজিৰ পৰা 2 বছৰ আগত ধানৰ দাম কিমান আছিল আজিৰ পৰা 2 বছৰ আগত ধানৰ দাম কিমান আছিল কিমান 500 মুন 500 হয়নে এতিয়া কিমান হল এতিয়া 1000 হয়নে ডাবল বাঢ়ি গল এতিয়া 2200 টকা কুইণ্টল হল কেনেকৈ হল এটো কক এটো ওপৰৰ পৰা কোনোবাই পেলাই দিলে নেকি কিয় হল যে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁৱৰ মানুহৰ ধান বিলাক এতিয়া 2250 টকাৰ কুইণ্টলত কিনি লোৱা হল আৰু মুনত 1000 টকা পোৱা হল এটো লাভ হল নে লোকচান হল কক আমিতো সব খেতিয়ক হয়নে নহয় ইয়াত থকাটো সব খেতিয়ক হয়নে সো ধানৰ দাম বাঢ়িলে আমাৰ লাভ হল নে লোকচান হল এটা ধান খেতি বেছিকে কৰক ধান বিক্ৰী কৰিম আৰু আমাৰ ঘৰখন দুগুণ ধনী কৰিম এই সুবিধা বিজেপিয়ে কৰি দিছে এই সুবিধা নৰেন্দ্ৰ মোদীয়ে কৰি দিছে এই সুবিধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিছে আজি আমাৰ যেতিয়া ইলেকশন আহিছিল যোৱা বিধানসভাৰ সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে যদি আমি চৰকাৰলৈকে দ্বিতীয়বাৰৰ কাৰণে আহো অসমত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম দিলো না নাই কক ৰাইজ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী চাকৰি পাইছে নে নাই কক কোনোবাই পাইছে নে নাই পাইছে এটা আপোনালোকে এবাৰ মনত পেলাওক যিকেইটা ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীয়ে 10 লাখ টকা 15 লাখ টকা 20 লাখ টকা দি চাকৰি কিনি ল'ব পাৰে নেকি কক আজিকালি সেই সিস্টেম নাইকিয়া হৈ গ'ল
কংগ্ৰেছৰ দিনত যাৰ অট্টালিকা আছে, যাৰ ৩-৪ মহলীয়া বিল্ডিং আছে, যাৰ ঘৰত ৪-৫খন গাড়ী আছে, তেওঁলোকেহে কি পাইছিল? চৰকাৰী চাকৰি পাইছিল। এই কাম আমি এতিয়া নাইকিয়া কৰি দিছো আৰু নাইকিয়া কৰিম প্ৰতিশ্ৰুতি দিছো। আমি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ চাকৰি, 1 লাখ ইতিমধ্যে দিলো। মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ কৈছে যে অহা 2 বছৰত অসমৰ আৰু 50,000 ল'ৰা ছোৱালী আমি চাকৰি দিম, তাত পুলিচৰ চাকৰি পাব। মই ভাবো মিকিৰ ভেটাৰ বহু ল'ৰাই বহু ছোৱালীয়ে পুলিচৰ চাকৰি পাব। আপোনালোকে দৌৰা আৰম্ভ। আগতে এনেকুৱা আছিল নেকি? এইবিলাক কওক, আগতে আছিল নেকি? আগতে চাকৰি কোনে পায়? কংগ্ৰেছৰ ঘৰৰ ল'ৰাই, হয়নে? হয়, MLA ঘৰৰ ল'ৰা হ'ব লাগিব, নহয় কংগ্ৰেছৰ লিডাৰৰ ঘৰৰ ল'ৰা হ'ব লাগিব, নহয় কোনোবা দালালক দি পইচা দিব লাগিব, হয়নে নহয়? কওক, এতিয়া কোনোবা দালাল আছে নেকি? এতিয়া দালাল চাফা হৈ গ'ল। এতিয়া দালাল চাফা। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দালাল, মাটিৰ দালাল নাইকিয়া কৰিছে, চাকৰিৰ দালাল নাইকিয়া কৰিছে, খুটখুৰ নাইকিয়া কৰিছে। মুঠৰ ওপৰত আমি সাধাৰণ ৰাইজক সকাহ দিবলৈ এই কাম কৰিছো। আমাৰ যেতিয়া চৰকাৰ আহিছিল, ইলেকশ্যন হৈছিলে যোৱা বছৰ, আজিৰ পৰা 2 বছৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে, যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে, সেই লোনবিলাকো আমি চৰকাৰৰ পৰা ঘূৰাই দিম। আজি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে যোৱা 2.5 বছৰত অসমৰ 11.5 লাখ মহিলাৰ হৈ আমি 2100 কোটি টকা চৰকাৰৰ পৰা বেংকবিলাকক দি দিছোঁ আৰু মহিলাসকলক আমি সন্মান ৰক্ষা কৰিছোঁ। কৰিছোঁ নে নাই কওক? কৰিছোঁ নে নাই? আপোনালোকৰ কাৰোবাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাৰা গ'ল নে নাই? 21 চনৰ আগৰ কৈছোঁ দেই, 21 চনৰ পাছত নহয়। 21 চনৰ আগত যোনে লোন লৈছিল গোটেই লোনবিলাক আমি মাৰি দিলোঁ, গোটেই লোনবিলাক মাৰি দিলোঁ। গতিকে আমি যিটো প্ৰতিশ্ৰুতি দিওঁ সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰোঁ। কৰোঁ নে নকৰোঁ কওক? কৰোঁ নে নকৰোঁ কওক? কৰোঁ নে নকৰোঁ কওক? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে যদি আমি চৰকাৰলৈকে আহোঁ, আমি কি কৰিম? অসমৰ অৰুণোদয় পৰিয়ালৰ সংখ্যা বঢ়াম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা প্ৰতিশ্ৰুতি দিছিল, যদি আমি চৰকাৰলৈকে আহোঁ, আমি কি কৰিম? আৰু অৰুণোদয় টকাকেইটা বঢ়াম। এতিয়া বাঢ়িল নে নাই কওক? বাঢ়িল নে নাই কওক? অৰুণোদয় কিমান দিয়া আৰম্ভ কৰিছিলোঁ? কিমান? 830 টকা, হয়নে? মাজত কিমান কৰিলোঁ? 1000। তাৰ পাছত কিমান কৰিলোঁ? 1250, হয়নে? আৰু অৰুণোদয় পৰিয়াল প্ৰথমে আছিল 21 লাখ, তাৰ পাছত এতিয়া কিমানে পায়? 27 লাখে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে অহা এবছৰৰ ভিতৰত অসমৰ যিমান পৰিয়াল আছে প্ৰত্যেকটো পৰিয়ালকে একোটা একোটা অৰুণোদয় দিম আৰু সকলোকে চৰকাৰে সহায় কৰিম। এটা অৰুণোদয় লাগিব নালাগিব? হাত দাঙক। লাগিবতো? সঁচাকে লাগিব? একদম লাগিব? সঁচাকে লাগিব? লাগিলে এটা এটা ভোট কিন্তু আমাক দিব লাগিব। হ'ব নহ'ব? নে আকৌ সূতা কম্বল পাৰ্টি আহি ওলাব? হা? সূতা কম্বল পাৰ্টি আছে নেকি দেউৰীয়া ইয়াতে? সূতা কম্বল পাৰ্টি ওচৰে পাজৰে আছে নেকি অলপ? হা? সূতা কম্বল পাৰ্টিবিলাক খেদক ইয়াৰ পৰা। সিহঁতি কয় সূতা সূতা সূতা, কম্বল কম্বল কম্বল। এইকেইদিন চিঞৰি ফুৰিছে সূতা সূতা। মই যে বজাৰত যে যাওঁ, বজাৰত গ'লে দাৱাই বিক্ৰী কৰে, ঔষধ বোকে নিগনি মৰা নিগনি মৰা। মন শুনিছেনে? এই নিগনি মৰা নিগনি মৰা নিগনি মৰা, শুনিছে নাই? এতিয়া কংগ্ৰেছে চিঞৰি ফুৰিছে সূতা সূতা সূতা, কম্বল কম্বল কম্বল, আঁঠুৱা আঁঠুৱা আঁঠুৱা। আৰু আমি কৈ আছো অৰুণোদয় অৰুণোদয় অৰুণোদয়। কেইদিনমানৰ আগত মই ক'ৰবাত টিভি চাই আছিলোঁ, মৰিগাঁও নে লাহৰীঘাটৰে হ'ব। মই আজি পৰা 15 দিনমানৰ আগত টিভি চাই আছিলোঁ। এইকেইদিন যে সাংবাদিকসকল ঘূৰি আছে, মানুহৰ ইণ্টাৰভিউ লৈ আছে কাক ভোট দিব, লাহৰীঘাট নে মৰিগাঁৱৰে হ'ব, মই ভালকৈ মনত নাই। এজন মানুহে টিভিত কৈছে যে আমি কেতিয়াও কংগ্ৰেছক ভোট নিদিওঁ। সাধাৰণ মানুহ এজনে কৈছে কংগ্ৰেছক ভোট নিদিওঁ। সাংবাদিকে সুধিছে কিয় নিদিয়ে? তেতিয়া সাংবাদিকক কৈছে যে কংগ্ৰেছে সূতা কম্বল আঁঠুৱা দিছিল আৰু বিজেপিয়ে অৰুণোদয় দিয়ে।
আৰু তেখেতৰ যুক্তিটো হ'ল যে সূতা কম্বল এবছৰৰ দাম বিজেপিয়ে 1 মাহত দি দিয়ে হয়নে নহয় কক ৰাইজ হয়নে নহয় কক গতিকে এই পাৰ্টিক ভোট দি লাভ হ'ব হা আকৌ কি হ'ব এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটো নামটো বদলি যাব আকৌ ইন্দিৰা গান্ধী নামত হ'ব হয়নে এটা পৰিয়াল বাদ দিটো বেলেগ চিন্তা কৰিব নোৱাৰে আকৌ 1.5 লাখ যেনিবা থাকিল মাজত ঠিকাদাৰ সোমাই গ'ল মাজত দালাল সোমাই গ'ল মাজত পঞ্চায়তৰ সভাপতি সোমাই গ'ল মাজত এমএলএ সোমাই গ'ল ঘৰটো পালেহি 1 লাখ তেনেকুৱা দিন আকৌ লাগিব নেকি কক তেনেকুৱা দিন লাগিব নেকি ৰাস্তা পথৰ অৱস্থা মনত পেলাওকচোন কংগ্ৰেছৰ দিনত বেছিলৈকে নকওঁ আমাৰ মৰিগাঁৱৰ পৰা জাগিৰোডৰ ৰাস্তাটো কেনেকুৱা আছিল কক কেনেকুৱা আছিল ৰাস্তাটো হা এই ৰাস্তা আমি বনাইছো হয়নে নহয় ৰমাকান্ত দেউৰী ডাঙৰীয়া আৰু পিজু হাজৰিকাই বনাইছে হয়নে নহয় কক মই বেলেগ ৰাস্তাৰ কথা নকওঁৱে আমাৰ জাগিৰোডৰ পৰা মৰিগাঁৱৰ ৰাস্তাটো অত্যন্ত বেয়া আছিল ভকত গাঁৱৰ পৰা নাৰেংগী ৰাস্তাটো অত্যন্ত বেয়া আছিল হয়নে নহয় কক এই গোটেই ৰাস্তাবিলাক বনালো নাই কক জাগিৰোডৰ ফ্লাইঅভাৰ বনালো এবাৰ আপোনালোকৰে কষ্ট হয় জাগিৰোডত যিখন আমাৰ কপিলী দলংখন জুন মাহত আৰম্ভ কৰিম আৰু আপোনালোকৰ সমস্যা নাইকিয়া হ'ব আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমাৰ ইয়াত বানপানী হয়নে নহয় যোৱাবাৰ হৈছে নেকি বানপানী হা নাই হোৱা কিয় নাই হোৱা হা লাহৰি ঘাটৰ মথাৰি মাৰা কাৰণে আমাৰ মৰিগাঁও জিলাত চাৰিওফালে বানপানী হয় জাগিৰোড সমষ্টিটো মায়ঙৰ ফালে গোটেইখন উঠি থাকে মৰিগাঁৱৰ তলৰ পাৰ্টটোত হয়নে ইফালে হয় এতিয়া বানপানী হৈছে নেকি যোৱা বছৰ হৈছে নেকি কিয় হোৱা নাই আমি যোৱা বছৰ কি কৰিলো আমি লাহৰি ঘাটত 14 কিলোমিটাৰ মথাউৰি মাৰিলো আৰু মৰিগাঁও জিলাৰ ইফালে আৰু বানপানী নহয় মৰিগাঁও জিলাৰ 90% বানপানী ইতিমধ্যে নাইকিয়া কৰিছো কলঙত অলপ কাম আছিলে সেইখিনিও সম্পূৰ্ণ কৰিছো জাগিৰোডৰ ফালে কপিলীৰ কাম আছে সেইখিনিও সম্পূৰ্ণ কৰিছো মৰিগাঁও জিলা এখন ভয়াবহ বানপানীৰ জিলা আছিলে হয়নে নহয় কক আপোনালোকৰ এইখিনিত চাগে বেছি নহৈছিল হয়নে কিন্তু তলৰ ফালেতো বহুত হয় মৰিগাঁৱৰ তলৰ ফালে বহুত হৈ যায় হাবি বৰঙাবাৰীৰ ফালে লাহৰি ঘাটৰটো অৱস্থাই বেয়া জাগিৰোডৰ অৱস্থাই বেয়া এই বানপানী মাত্ৰ 2 বছৰত নাইকিয়া কৰিছো আৰু আপোনালোকক সহায় কৰিম আজি আমি কিমান সুবিধা কৰি দিছো চাওক কৃষকসকলে কি পায় কৃষক সন্মান নিধি পায়নে নাপায় 6000 টকা বছৰত পায়নে নাপায় কৃষক সন্মান নিধি পায়নে নাপায় বহুত ল'ৰা ছোৱালীয়ে বিনামূলীয়া এডমিশ্যন পায়নে নাপায় যি ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িব তেওঁলোকৰ এডমিশ্যন বিনামূলীয়া হয়নে যি ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিএ পঢ়িব তেওঁলোকৰ এডমিশ্যন বিনামূলীয়া হয়নে নহয় কক মিছা কৈছো নেকি আগতে এনেকুৱা আছিল কংগ্ৰেছৰ দিনত এনেকুৱা আছিল আনকি ফৰ্ম ফিল আপো ফ্ৰী কৰি দিছো এবাৰ আমি কি কৰিলো ছোৱালীবিলাকে ফাৰ্ষ্ট ডিভিজন পাই হায়াৰ ছেকেণ্ডেৰীত আমি স্কুটি দিলো ৰঙা স্কুটি দিলো নে নাই নে সেউজীয়া নীলা স্কুটি নীলা স্কুটি দিলো ছোৱালীক হয়নে আৰু যিবিলাক ছোৱালীয়ে 9ত পঢ়ে দূৰৰ স্কুললৈ যাওঁতে যাতে কষ্ট নহয় তেওঁলোককো চাইকেল দিলো হয়নে নহয় এতিয়া ছোৱালীবিলাকক স্কুটি দিলো ল'ৰাবিলাকৰ অলপ হিংসা হ'ল নে ল'ৰাবিলাকৰ মামা জ্বলে যায় ততে চিঞৰে বুলেট বুলি মামা যতে যায় তাতে চিঞৰে বুলেট এটা বুলেটটো দিব নোৱাৰি বুলেটখনৰ ওজন বহুত বেছি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাটাক যদি বুলেট দিওঁ এক্সিডেণ্ট হ'ব গতিকে আমি কি কৰিলো এবাৰ যি ল'ৰাই 70% পায় হায়াৰ ছেকেণ্ডেৰীত তেওঁলোককো ৰঙা স্কুটি দি দিলো ভাল হৈছে নে বেয়া হৈছে কক এতিয়া অলপ মতা মানুহকেইটা অলপ বেয়া পায়হে থাকে আমাক কিয় বেয়া পায় গম পায়নে কিয় বেয়া পায় এই যে আপোনালোকে লাখপতি বাইদেউ 10,000 টকা পাব নে পাব ৰেডি হৈছে নে নাই আগষ্ট মাহৰ ভিতৰত সকলোৱে লাখপতি বাইদেউ 10,000 টকা পাব আৰু আহাবাৰ 25,000 টকা পাব অলপ মালিককো দিব কাম কৰিব লাগিব এনে নহয় পইচা কেইটা খৰচ কৰিবলৈ নহয় কাম কৰি লাভ হলে মালিককো দিব মালিক যাতে ঠাণ্ডা হৈ থাকে হয়নে
নহ'লে মালিকবিলাক অলপ গৰম হৈ আছে ইয়াত আছে নেকি গৰম হৈ মালিকবিলাক হা আমি মালিকক মহিলাজনীক দিলেতো মালিকেই পায় হয়নে নহয় মহিলাজনীক দিলে মালিকেই পায় গতিকে এইদৰে আমি কি কৰিছোঁ অসমৰ ৰাইজৰ কাৰণে কাম কৰিছোঁ প্ৰত্যেকটো অঞ্চলৰ কাৰণে কাম কৰিছোঁ আমি দলং বনাইছোঁ ৰাস্তা বনাইছোঁ ৰাস্তাৰ অৱস্থা আগতে অত্যন্ত বেয়া আছিল এই যে আমাৰ ওচৰৰে ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ কংগ্ৰেছৰ দিনত 4খন দলং আছিল আৰু এতিয়া আমি কিমান দলং কৰিলোঁ এইখিনি সময়ত আমি 9খন দলং কৰিলোঁ মাত্ৰ 10 বছৰত আজি আপোনালোক কোনোবাই হয়তো বহুতে এয়াৰপোৰ্ট দেখিছে বহুতে দেখা নাই কিন্তু সকলোৱে যাতে এয়াৰপোৰ্ট দেখা পায় সকলোৱে যাতে এৰোপ্লেনত উঠে তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্যৱস্থা কৰিছে কি ব্যৱস্থা কৰিছে আগতে কংগ্ৰেছৰ দিনত অসমত মাত্ৰ ৭৪টা এয়াৰপোৰ্ট আছিলে নৰেন্দ্ৰ মোদীয়ে 10 বছৰত ৭৫টা এয়াৰপোৰ্ট বনাইছে এনেকৈ আৰু যদি 50টা 60টা এয়াৰপোৰ্ট হৈ যায় জিলাই জিলাই এয়াৰপোৰ্ট হ'ব অন্ততঃ ভাৰতবৰ্ষৰ 5খন জিলাত এটা এয়াৰপোৰ্ট হ'ব সকলো মানুহে ফ্লাইটত উঠিব পাৰিব সময় কম হ'ব সকলোৰে সুবিধা হ'ব এইদৰে আমি কি কাম কৰিছোঁ এইদৰে আমি ৰাইজৰ কাম কৰিছোঁ আজি বহুতে হয়তো জানিছে যে আমাৰ জাগিৰোডত এটা নতুনকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বুলি কয় আপোনালোকে বহুতে বুজিব বহুতে নুবুজিব কিন্তু এই ইণ্ডাষ্ট্ৰীটোত প্ৰায় ২৯,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব ১৫,০০০ ডাইৰেক্ট চাকৰি পাব আৰু ১৩-১৪,০০০ ইনডাইৰেক্ট চাকৰি পাব আজি মই আপোনালোকক ক'ব খোজো জাগিৰোড মৰিগাঁৱৰ কোনো পাৰ্থক্য নাই জাগিৰোডৰ ল'ৰাই যদি চাকৰি পায় তাত মৰিগাঁৱৰ ল'ৰাই চাকৰি পাব লাগিব মৰিগাঁও ছোৱালীয়েও চাকৰি পাব লাগিব এই আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ আৰু আমাৰ অঞ্চলটো ভাল হ'ব লাগিব আমাৰ ঠাইখন ভাল হ'ব লাগিব এইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছোঁ এইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ সহযোগত অসমক আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছোঁ এইবাৰ আমি নতুন কেইটামান আঁচনি আনিছোঁ তাৰে এটা আঁচনি হৈছে নিযুত মইনাৰ ফৰ্ম আপোনালোকে পাইছে নাই হা দেউতা ফৰ্মখিনি দি দিব লাগিছে নিযুত মইনা আপোনালোকৰ ছোৱালী যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰী পঢ়ে তেওঁলোকে কি পাব বছৰত 10,000কৈ টকা লাভ কৰিব আৰু যদি বিএ পঢ়িলে তেওঁলোকে পাব 12,500 আৰু যদি এমএ পঢ়ে তেওঁলোকে পাব বছৰত 25,000 কিমান সুবিধা হৈছে চাওকচোন ছোৱালী নপঢ়িলে আমি সমাজখনক আগুৱাই লৈ যাব নোৱাৰোঁ মোৰ মাতৃগৰাকীও এদিন ছোৱালী আছিল মোৰ পত্নীগৰাকীও এদিন ছোৱালী আছিল আৰু মোৰ নিজৰ ছোৱালীজনীক মই কেতিয়াও কষ্ট দিব নোৱাৰোঁ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুত মইনা আঁচনি আনিছে আৰু ছোৱালীয়ে যাতে পঢ়িব পাৰে তাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে আৰু এখন আমি ফৰ্ম দিছোঁ যে আমাৰ যদি এই অঞ্চলত আমাৰ নামঘৰ মন্দিৰ আছে তাত যদি অসম দৰ্শনৰ টকা পোৱা নাই আপোনালোকে আমাক লিখি দিয়ক অহা 1 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকটো নামঘৰত আমি 3 লাখকৈ টকা দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু এখন ফৰ্ম আছে যদি আমাৰ ওচৰে পাজৰে ৰাস্তা পথ বেয়া সৰু সৰু ৰাস্তা পথ বেয়া সেইখিনি আমাক আপোনালোকে লিখি দিব ৰমাকান্ত দেউৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিব সেই ৰাস্তা পথখিনিও কৰিম আপোনালোকক মই আজি ৰাজহুৱাকে কথা দিছোঁ আৰু এটা কাম কৰিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ ঘৰত ইঞ্চুৰেঞ্চ আছেনে নাই আপোনালোকৰ ঘৰত জীৱন বীমা আছেনে নাই যদি আপোনালোকৰ ঘৰত জীৱন বীমা নাই আপোনালোকে আমাক লিখি দিয়ক যাৰ ৰেচন কাৰ্ড আছে যাৰ ৰেচন কাৰ্ড থকাৰ পিছত জীৱন বীমা নাই তেওঁলোকক আমি কি কৰিম তেওঁলোকৰ যি প্ৰিমিয়াম আমাৰ চৰকাৰৰ পৰা দিম আৰু আপোনালোকে 2 লাখ 2.5 লাখ টকা বেমাৰ হ'লে আৰু দুৰ্ঘটনাত পতিত হ'লে আপোনালোকে সেই টকা লাভ কৰিব ৰনা বাবা আই নিবিৰা মিটিংখন চাইছে এইদৰে আমি কি কৰিছোঁ
ৰাইজৰ কাৰণে কাম কৰিছো নে নাই কওক ৰমা দেউৰী ডাঙৰীয়া দিনে ৰাতি আপোনালোকৰ লগত ঘূৰি ফুৰে ৰমা দেউৰী ডাঙৰীয়া দিনে ৰাতি আপোনালোকৰ লগত ঘূৰি ফুৰে ৰমা দেউৰী ডাঙৰীয়াক আপোনালোকে ভাল পায় তেখেতে আপোনালোকক আহ্বান জনাইছে যাতে এইবাৰ কিমান 70 নে 80 দিব লিড 50,000 কম অলপ ভয় কৈছে 70,000 দিব মই গম পাওঁ আমি কওঁতে অলপ কমাই কওঁ কিন্তু ৰমা দেউৰী ডাঙৰীয়াই আৰু মৰিগাঁৱৰ বিজেপিৰ নেতৃবৃন্দই এইবাৰ 70,000 লিড দিব আৰু আমি জিকিমে কংগ্ৰেছক এটা ভোট দিও লাভ নাই কংগ্ৰেছক ভোট দি লাভ হ'ব নেকি কওক দিল্লীত বিজেপি চৰকাৰ হ'বই কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া ভোটটো দিয়া মানে ভোটটো পানীত পেলাই দিয়া বিজেপি হবাই লাগিব ই ভাল কথা কৈছে হয় নে নহয় ভোটটো দিয়া মানে পানীত পেলাই দিয়া পানীত পেলাব দিম নেকি ভোট পানীত পেলাব দিম নেকি ভোট পানীত পেলাব নিদিওঁ গতিকে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক অনুৰোধ কৰিছোঁ সেৱাত এটা কথা কওঁ আমাৰ যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ফৰ্ম ফিল আপ কৰিছিল তেওঁলোকক আমি অতি সোনকালেই 2 লাখৰ পৰা 5 লাখ টকা দিম আৰু আপোনালোকে তাৰ কাৰণে কোনো কাগজ পত্ৰ জমা দিব নালাগে আধা টকা ঘূৰাই দিব লাগিব আধা টকা আপোনালোকৰ ফ্ৰী কিন্তু আপোনালোকে কি কৰিব লাগিব কাম কৰিব লাগিব এইদৰে আমি কি কৰিলো ট্ৰিটমেণ্ট বেমাৰ ট্ৰিটমেণ্টৰ কাৰণে কি দিলো আয়ুষ্মান কাৰ্ড বিনামূলীয়া চাউল দিলো হয়নে নহয় আৰু বিনামূলীয়া ফৰ্ম ফিল আপ কৰি দিলো বিনামূলীয়া এডমিশ্যন কৰি দিলো খেতিয়কৰ ধানৰ দাম বঢ়াই দিলো খেতিয়কে কৃষক সন্মান নিধি পাই ৰাস্তা পথ ভাল কৰিলো দলং বনালো এবাৰ নিযুত মইনা আঁচনিৰ ছোৱালীবিলাকক 10,000 12,000 25,000 টকা দিম আৰু আমি স্কুটি দিলো যি ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰে এইদৰে ইমান কাম কৰিলো গতিকে অসমৰ ৰাইজে বিজেপিক ভোট দিবই শ্ৰদ্ধাৰ ৰাইজ আৰু দীঘলকৈ নকওঁ আৰু কেইবাখনো সভা আছে মই মাত্ৰ আপোনালোকক অনুৰোধ কৰিছোঁ এটা ভোটো নষ্ট নকৰিব পদ্যুৎ বৰদলৈ আকৌ সুধিছোঁ কোনোবাই পদ্যুৎ বৰদলৈক চিনি পায় নেকি দেখিছে নেকি কোনোবাই পদ্যুৎ বৰদলৈ ডাঙৰীয়া কোনোবাই দেখিছে নেকি মানুহজনৰ ঘৰ ক'ত জানেনে